নমস্কাৰ আজি আপোনালোকক মই ফিক্সড ডিপোজিট আৰু মিউচুৱেল ফাণ্ডৰ ডিফাৰেন্সটো মই লাইভ দেখাব গৈ আছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাব তো প্ৰথমতে আমি ফিক্সড ডিপোজিট লৈছো ফিক্সড ডিপোজিট মানে ফিক্সড ইনকাম আপুনি ধৰক 10 বছৰৰ মূৰত ইমানটো পাবই বুলি বা মানে সেইটো এটা পুৰা আপোনাৰ সিকিউৰ থাকে ঠিক আছে তো আপোনাৰ ধৰক যিমান টকা পাব বুলি কয় আপুনি সিমান টকাই পাব কিন্তু ডিফাৰেন্সটো ক'ত আছে আৰু আমাৰ যে চিন্তাবিলাক অলপ সলনি কৰিব হৈছে তাৰ মই এটা সৰু এটা ভিডিঅ' বনাব বিচাৰিছো তো সাপোজ আপুনি 10 লাখ টকা এটা 10 লাখ টকা আপুনি ফিক্সড ডিপোজিট কৰিছে আৰু কিমান বছৰৰ কাৰণে কৰিছে 20 বছৰৰ কাৰণে কৰিছে এটা কথা মনত ৰাখিব যদি আপুনি ফিক্সড ডিপোজিটত যদি 20 বছৰলৈ থৈছে তো 20 বছৰৰ মূৰতহে আপুনি পইচাটো উলিয়াব পাৰে বাট মিউচুৱেল ফাণ্ডত সেইটো পইচা আপুনি যদি এএলএছএছ নহয় তেতিয়াহ'লে আপুনি এনি টাইম উলিয়াব পাৰে আৰু যদি ফিক্সড ডিপোজিট হয়তো ভাঙিব পাৰি বাট তাতে আপোনাৰ চাৰ্জ কাটে মানে ঠিক আছে আৰু আমি ৰেট অফ ইন্টাৰেষ্টটো বৰ্তমান শ্ৰীৰাম যি ফাইনেন্স আছে তো সিহঁতৰ বৰ্তমান ৰিটাৰ্ণটো আপোনাৰ 9.21% আছে মই যেহেতু ফিক্সড ডিপোজিটৰ এজেন্সি আছে তো ফিক্সড ডিপোজিটৰো অকমান খবৰটো ৰাখো বাট মই ৰিকমেণ্ডটো মিউচুৱেল ফাণ্ডে কৰোঁ বিশেষকৈ বেছিকৈ তো আমি ফিক্সড ডিপোজিটৰ ৰিটাৰ্ণটো এভাৰেজ আমি 8% লৈছো আৰু ইয়াৰলি হয় তো ইয়াৰলি 8% লৈছো 20 বছৰত যদি আপুনি 10 লাখ টকা ইনভেষ্ট কৰে তো আপুনি কিমান টকা ঘূৰাই পাব 46,60,957 তাৰমানে টোটেল ৰিটাৰ্ণ আপুনি 36,60,000 আপোনাৰ প্ৰফিট হ'ব তো আপোনাৰ জমাৰ সতি আপুনি সুদে মূলে পাব মাত্ৰ 46,60,957 rupees পাব ঠিক সেই বস্তুটোকে যদি আপুনি একে পইচাটোৱে একে সময় একেটা মানে ট্ৰেইনাৰে হয় আপুনি 20 বছৰে ল'লে তো লামসামত আমি যদি 10 লাখ টকা এটা থওঁ 10 লাখ টকা এটা যদি থওঁ 20 বছৰলৈকে থৈছো হা তো 20 বছৰত শুনক ইয়াতে আপোনাৰ যদি লং টাৰ্ম হয় তো লং টাৰ্ম হলে আপোনাৰ 15% 16% 18% সেইবিলাকলে যাব পাৰে বাট আমি সিমানখিনিলৈকে নকৰো তো বৰ্তমান মই 13% লৈছো তো 13% যদি মই ক্যালকুলেট কৰো তেতিয়া হলে আপোনাৰ অনলি ডিপোজিট এমাউন্ট আছিল মাত্ৰ 10 লাখ টকা আৰু আপুনি ঘূৰাই পাব কিমান জানে 1,15,23,088 rupees হয় তো তাৰ টোটেল প্ৰফিটটো হল কিমানে আৰু ইয়াতে আপুনি পইচাটো এনি টাইম উলিয়াব পাৰিব লাইভ চাই থাকিব পাৰিব লাইভ উলিয়াব পাৰিব যেতিয়া মন যায় আপুনি তেতিয়া উলিয়াব পাৰিব কিন্তু যদি আপুনি লং টাৰ্ম ৰাখে তেতিয়াহলে ইয়াতে আপোনাৰ বেনিফিটটো বহুত বেছি গতিকতে আমাৰ চিন্তা ভাৱনাবিলাক অলপ সলনি কৰিব হ'ল যেহেতু ফিক্সড ডিপোজিট এটা পুৰণিকলীয়া নিয়ম বুলি ক'ব লাগিব কাৰণ আপোনাৰ দেউতাই কৰিছে মোৰ দেউতাই কৰিছিল তাৰ পিছতে তেখেতলোকক দেখি পেলাই আমি এটো কৰি আছো তো আমাৰ চিন্তা ধাৰণা যেহেতু আমি আগতকৈ অলপ ডেভেলপ হৈছো প্ৰত্যেকটো দিশতে আমি ডেভেলপ হৈছো গতিকতে আমাৰ যিখিনি ইনভেষ্টমেন্ট তৰিকা আছে তো সেইখিনি আমাৰ সলনি কৰিব লাগে গতিকতে মিউচুৱেল ফাণ্ড সহি হে তো কিন্তু ইয়াতে মাৰ্কেট ৰিস্কটো থাকে যদি আপুনি ভাল পৰামৰ্শৰ জৰিয়তে বা ভাল বুদ্ধিৰ জৰিয়তে ভাল এনালাইসিছৰ জৰিয়তে যদি আপুনি ইনভেষ্ট কৰে তো মিউচুৱেল ফাণ্ডত কেতিয়া আপোনাৰ ৰিস্ক নাথাকে কিন্তু হেতুৰ কাৰণে আপুনি পুৰা এনালাইসিছ কৰিব লাগিব আৰু যেহেতু মই এজন এআৰএন হোল্ডাৰ হয় এমপি ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউটৰ হয় যদি আপুনি ইচ্ছা কৰে তো মোৰ জৰিয়তে আপুনি ইনভেষ্টমেন্ট কৰিব পাৰিব আপোনাক সুন্দৰ ফাণ্ড বিলাকৰ জৰিয়তে যিখিনিত আমাৰ ৰিটাৰ্ণটো বেছি হয় বা এনালাইসিছ কৰি আমি যিখিনি পাওঁ তো তেনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট আমি আপোনাক প্ৰভাইড কৰিব পাৰো গতিকতে যদি কিবা ইস্যু থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব ধন্যবাদ